ধৰা হ'ল আজি ৰিজাৰ্ভেশ্যন চিষ্টেম উঠি দিয়া হ'ল, কি চেঞ্জ হ'ব? চব ডিজাৰ্ভ কৰা ল'ৰা ছোৱালীয়ে কলেজ ইউনিভাৰ্চিটি চিট পাব, চব ডিজাৰ্ভ কৰা মানুহে জব পাব, চব ডিজাৰ্ভ কৰা মানুহে দেশখন চলাব পাৰিব। যদি এইটোক তই সঁচা ডেভেলপমেণ্ট বুলি কৈছা, মে বি ইউ আৰ এ লিটিল ৰং। কাৰণ দেশ এখনৰ সৰ্বাংগীন উন্নতি তেতিয়াহে সম্ভৱ যেতিয়া দেশৰ প্ৰত্যেকটো অংশৰ প্ৰত্যেকটো কমিউনিটিৰ মানুহে সমানে ডেভেলপমেণ্টৰ সুবিধা পায়। যদি ৰিজাৰ্ভেশ্যন চিষ্টেম নাথাকে, যদি কেৱল মেৰিট বেছটোত মানুহ যদি কাম কৰা আৰম্ভ কৰে, দেশখন চলা আৰম্ভ কৰে, তেনেহ'লে দেশৰ মে বি আধা অংশত ক'ৰবাত গোটেই মানুহখিনি কাম কৰিব আৰু আধা অংশ ৰৈ যাব। আনডাউটেডলি দেশৰ প্ৰত্যেকটো অংশতে মেৰিট বেচিছত মানুহৰ ডিষ্ট্ৰিবিউশ্যন সমান নহয়। তৎসত্বেও দেশৰ প্ৰত্যেকটো অংশয়ে সমানে ডিজাৰ্ভ কৰে সমান ডেভেলপমেণ্ট। অসমৰ উন্নতিৰ কাৰণে অসমত বাস কৰা মানুহক সুবিধা দিবাই লাগিব, মেৰিট থাকক বা নাথাকক। যদি অসমৰ জববিলাকত অপেন ফৰ অল কৰি দিয়ে, দিল্লী, মুম্বাই, বিহাৰ, কেৰেলাৰ পৰা মানুহ আহি ভৰ্তি হৈ যাব, তেতিয়া অসমৰ উন্নতি নহ'ব। আৰু এইটোকে কৈ ৰিজাৰ্ভেশ্যন। অসমৰ মানুহবিলাকৰ উন্নতিৰ কাৰণে অসমৰ মানুহক সুবিধা দিব লাগিব। এতিয়া হ'ব কমিউনিটিৰ কথা। দেশৰ প্ৰত্যেকটো কমিউনিটিক যদি বচাই ৰাখিব লগা হয়, প্ৰত্যেকটো কমিউনিটিক সমানে সুবিধা দিব লাগিব, সমানে ডেভেলপমেণ্ট দেখাব লাগিব, ন' মেটাৰ সিহঁতৰ মেৰিট আছে না নাই। যদি সেইটো কৰা নহয়, দেন কেইবছৰমানৰ পিছতে আকৌ সেই কমিউনিটিটোৱে ডিছক্ৰিমিনেশ্যন ফেচ কৰিব, ডেভেলপমেণ্টৰ পৰা দূৰত যাব, সিহঁতৰ নিজৰ আইডেণ্টিটিৰ কাৰণে ক্ৰাইচিছ হৈ যাব, হাহাকাৰ মচি যাব, আৰু সেইটোক আমি দেশ এখনৰ ডেভেলপমেণ্ট বুলি ক'ব নোৱাৰোঁ। আৰু তাৰ কাৰণে ৰিজাৰ্ভেশ্যনটো দিয়া হয়। এতিয়া কথাটো হ'ল সিহঁতে কিয় ডিছক্ৰিমিনেশ্যন ফেচ কৰিব, কিয় ডেভেলপমেণ্ট নহ'ব, কিয় আইডেণ্টিটি ক্ৰাইচিছ হ'ব? কাৰণ দেশৰ 50%তকৈ বেছি মানুহ জেনেৰেল মানুহ। তুমি যিটো চেক্টৰকে যাওঁ, যিখন ইউনিভাৰ্চিটি, যিখন কলেজকে যাওঁ, ইমান ৰিজাৰ্ভেশ্যন দিয়াৰ পাছতো মেক্সিমাম চিট কাভাৰ হৈ আছে জেনেৰেল মানুহেদি। কাৰণ প্ৰবেবিলিটি বেছি। দেশখনত যদি 100টা মানুহ টোটেল মানুহ আছে, দেন তাৰে 50তকৈ বেছি মানুহ আছে জেনেৰেল। SC STৰ মানুহ আছে 10%, 10টা বা 15টা। যদি সম্পূৰ্ণ ৰিজাৰ্ভেশ্যন দিয়াও যায়, তথাপিও মেক্সিমাম চিট কাভাৰ কৰিব জেনেৰেল মানুহে। যদি সেইখিনি সুবিধা সিহঁতক দিয়া নহয়, লাহে লাহে ডেভেলপমেণ্ট নোহোৱা হ'ব। আৰু দেশ এখনত থাকিলে দেশখনৰ দায়িত্ব সিহঁতক বচাই ৰখাটো, সিহঁতৰ উন্নতি কৰাটো। আৰু যদি আমি সেইখিনি নেদিওঁ, সেইটো সেই কমিউনিটিটোৰ প্ৰতি আমাৰ অন্যায় হ'ব। এতিয়া ইকনমিক ৱাইজ ৰিজাৰ্ভেশ্যনটো কিয় দিব নোৱাৰি? ব্ৰাহ্মণৰ ল'ৰাটো দুখীয়া থাকে, কেৱল SC ST ধনী মানুহৰ ল'ৰাবিলাকে চিটবিলাক লৈ যায়, কি লাভ হ'ল? আছে ধনী মানুহৰ SC ST বিলাকে ৰিজাৰ্ভেশ্যন পোৱাটো এটা আশীৰ্বাদ গোটেই কমিউনিটিটোৰ কাৰণে। কাৰণ সেই কমিউনিটিটোৱে বা সেই অঞ্চলৰ মানুহবিলাকে ধনীয়ে হওক বা দুখীয়া হওক এটা ইনস্পিৰেশ্যন পায়। সিহঁতে এটলিষ্ট গম পায় যে ডাক্তৰ হ'ব পাৰি, ইঞ্জিনিয়াৰ হ'ব পাৰি, MLA হ'ব পাৰি, বা এনিথিং যে আমি আগবাঢ়িব পাৰোঁ, এটা সাহস পোৱাটো জৰুৰী। জেনেৰেলৰ ক্ষেত্ৰত সেনেকুৱা নহয়। জেনেৰেলৰ মানুহবিলাক দুখীয়া হ'লেও সেই বস্তুটোই বাধা দিব নোৱাৰে যে আমি নৰোঁ। কাৰণ আমাৰ কমিউনিটিটো অলৰেডি বহুত ষ্ট্ৰং, আৰু সিহঁতৰ কমিউনিটিটো বহুত উইক। উদাহৰণস্বৰূপে আমাৰ অঞ্চলৰে ওচৰে পাজৰে কোনো এটা ডক্তৰ নাই, কোনো এটা উকিল নাই, কোনো এটা ইঞ্জিনিয়াৰ নাই। তো আমাৰ অঞ্চলৰ মানুহকেইটাই ভাববাই নোৱাৰে যে ডক্তৰ হ'ব পাৰে আমাৰ এৰে চলি, ইঞ্জিনিয়াৰ হ'ব পাৰে এৰে চলি, নিট ক্লিয়াৰ কৰিব পাৰে। কাৰণ ৰিচেণ্টলি এটা ইনচিডেণ্ট গৈছে যে যেতিয়া ল'ৰাজনে, আমাৰ ওচৰৰ ল'ৰা এজনে নিট ক্লিয়াৰ কৰিছে, আৰু গোটেই মানুহখিনিয়ে ভাবিছে যে ডক্তৰ হ'ল। চ' ইমানখিনি এৱাৰনেছৰো অভাৱ, মানুহে গমেই নাপায় যে, বহুত কথা গম নাপায় যে কেনেকৈ ডেভেলপমেণ্ট হয়, কিয় ডেভেলপমেণ্ট হয়, ডেভেলপমেণ্ট কোনে কৰিব পাৰে, অলপ এৱাৰনেছ নাই। গতিকে ধনী বা দুখীয়াৰ ক্ষেত্ৰত একো কথা নাই। সিহঁতক যদি বচাই ৰাখিব লগা হয়, ধনী দুখীয়া নিৰ্বিশেষে সুবিধা দিয়াটো জৰুৰী। সেই দুখীয়া জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালীকেইটাৰ লগত ইনজাষ্টিছ হৈ আছে নে নাই? আছে। জেনেৰেল কাষ্টত জন্ম হোৱাটো অভিশাপ যেন হৈছে নেকি? হৈছে। আৰু লগতে সেই ধনী ঘৰৰ SC STটোৱে চিট লোৱাটো আশীৰ্বাদ যেন হৈছে নে নাই? আছে। তাৰ পিছতো দেশখনৰ উন্নতিৰ কাৰণে সেইটো জৰুৰী। পাৰ্চনেল ইনজাষ্টিছৰ লগত গোটেই দেশখনৰ জাষ্টিছ বা কমিউনিটি এটা জাষ্টিছ কম্পেয়াৰ কৰিব নোৱাৰি। লাষ্ট বাট নট দ্য লিষ্ট, আমি প্ৰায়ে শুনি থাকোঁ যে মই 76% পায়ো চিটটো নাপালোঁ, আৰু কোনোবা এটা 33% পায়ো মোৰ চিটটো লৈ গ'ল। তোমাৰ চিটটো লৈ যোৱা নাই। জেনেৰেল কেটেগৰীৰ কাট অফ হ'ল 86%। যদি সম্পূৰ্ণৰূপে ৰিজাৰ্ভেশ্যন চিষ্টেমটো উঠাই দিয়া যায়, তুমি 80+, 82, 83% পাব লাগিব। 76% পাই তুমি ক্লিয়াৰ কৰিব নোৱাৰা, চিটটো তথাপিও নাপাবা। আৰু তোমাৰ কাট অফ 86 আৰু তাৰ 33 হোৱাৰ কাৰণটো হ'ল জেনেৰেল মানুহৰ সংখ্যাই বেছি, টেলেণ্টেড মানুহৰ সংখ্যাই বেছি, আৰু সিহঁতৰ SC ST কমিউনিটিৰ মানুহে নাই, টেলেণ্টেড মানুহে নাই। তো যি আছে, যোনে আছে, সিহঁতক সুবিধা দিছে যেনেকৈ পাৰি। তো ইটছ এ জাষ্টিছ, নট ইনজাষ্টিছ টু ইউ ভাই। তোমাৰ চিট কাঢ়িনে নাই, তুমি তোমাৰ কমিউনিটিৰ লগতে জেনেৰেল কাষ্টৰ মানুহকেইটাৰ লগতে কম্পিটিশ্যন কৰিব লাগিব। অৰ ৰিজাৰ্ভেশ্যন উঠাই দিয়াৰ পাছতো সেই মানুহকেইটাৰ লগত অবভিয়াছলি কম্পিটিশ্যন কৰিব লাগিব, না কি তুমি SC ST লগত কম্পিটিশ্যন কৰবা। ডেটছ ইট ফৰ টুডে। যদি শিকছা আৰু যদি কোনোবা ভাল আৰ্গুমেণ্ট আছে মোক কাটব পাৰা, দেন নিশ্চয় শুনিম। এই ৰিজাৰ্ভেশ্যন চিষ্টেমটো কেতিয়াবা শেষ হ'ব না আমি এনেকৈ চাফাৰে কৰি থাকিব লাগিব? নালাগে। এটা টাইম আহিব যেতিয়া প্ৰত্যেকটো কমিউনিটিয়ে এনেকৈ ডেভেলপ হ'ব, আগবাঢ়ি আহিব, আৰু নিজৰ কমিউনিটিৰ মানুহকেইটাৰ মাজতে কম্পিটিশ্যন হৈ কাট অফ 86 পাব, 87 পাব, আৰু তেতিয়া আৰু ৰিজাৰ্ভেশ্যনৰ কোনো ধৰণৰ কনচেপ্ট নাথাকিব। যেনেকৈ OBC কেটেগৰীৰ মানুহতে বৰ্তমান নিজৰ মাজতে কম্পিটিশ্যন বাঢ়ে জেনেৰেলৰ সমানে পাইছে, সেইকাৰণে ৰিজাৰ্ভেশ্যন সিমান নাপায়, অলপমান কম পায়। তো সেনেকৈ একদিন ৰিজাৰ্ভেশ্যন শেষ হ'ব, আৰু সেইটোৱে অনলি পচিবল ৱে টু এণ্ড দ্য ৰিজাৰ্ভেশ্যন।